হয়, এই মুহূৰ্তত মই আছোঁ গহপুৰৰ দক্ষিণ জয়পুৰত। এই যিটো অঞ্চল, এই অঞ্চলটো আজি কেইবাদিনো পানীৰ মাজত আছে। বৰ্তমান পানী কিছু কমিছে যদিও ইয়াৰ বিভিন্ন এতিয়া সমস্যাই দেখা দিছে। এই যিটো অঞ্চল, এই অঞ্চলটোৰ যিটো মূল গড়কাপ্তানি পথ, এই গড়কাপ্তানি পথত এতিয়া মেটেকাই ভৰি পৰিছে, যাৰ বাবে বিভিন্ন সমস্যা হৈছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক, পথ নহয় যেন মেটেকা আমি দেখুৱাইছোঁ। আচলতে এখন বিলসদৃশ পৰিৱেশ হৈ আছে। পানী কমিছে, কিন্তু এই যিসমূহ মেটেকা, এই মেটেকাসমূহে এতিয়া এই যিটো ৰাস্তা, এই ৰাস্তাটোৰ ওপৰত আচলতে সমস্যাৰ সৃষ্টি কৰিছে, যাৰ ফলত স্থানীয় লোকসকলে যথেষ্ট বিপদত পৰিব লগা হৈছে। আমি দেখাইছোঁ ND24 দৰ্শকসকলক, আৰু অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আৰু এয়া এটা পথ, গড়কাপ্তানি পথৰ ওপৰত পৰিৱেশ, মেটেকাই আচলতে ঠাঁ খাই থকা পৰিলক্ষিত হৈছে। স্থানীয় লোক আছে, আমি কিছু কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কওকচোন, পানী কিছু কমিছে, কিন্তু মেটেকাই কিন্তু সমস্যাৰ সৃষ্টি কৰিছে এতিয়া। হয়, এই যি বানপানী হৈছিলে, বানপানীত আমাৰ দক্ষিণ জয়পুৰ আৰু জয়পুৰকে ধৰি 4-5খন গাঁও পানী কমিছে যদিও এতিয়া মেটেকাৰ যি আতংকত এতিয়া ৰাইজৰ অহা যোৱা কৰিব যথেষ্ট অসুবিধা হৈছে, যাৰ ফলত এতিয়া আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী বা আমাৰ মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে এখন এম্বুলেঞ্চ আহিবৰ কাৰণে অসুবিধা। ইয়াতে আমাৰ খাদ্যৰ কাৰণে যথেষ্ট অসুবিধা। যি আমাৰ কঠীয়া আছিলে, কঠীয়াখিনি মৰি গৈছে, কৃষকৰ এতিয়া হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ যি গহপুৰ সমষ্টি MLA উৎপল বৰা আছে, তেখেতে কিন্তু আমাৰ এই দক্ষিণ জয়পুৰ ডেলহাউচ কৈবত্য গাঁৱৰ ৰাইজক কিন্তু বৰ্তমানতে এবাৰো খবৰ ল'বলৈ অহা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। সেয়েহে গহপুৰ সমষ্টি MLA উৎপল বৰা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এই গাঁওসমূহৰ ৰাস্তা পদূলিৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু দেখা পোৱা গৈছে যে অনুসূচিত জাতি কিছুমান বদন আছে, এই বদনসমূহে তেওঁলোকে ৰাজনৈতিক মুনাফা লুটিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে, কিন্তু আমাৰ এই অনুসূচিত জাতি অধ্যুষিত এলেকাত তেওঁলোকে আমাৰ মন্ত্ৰী বা বিধায়কক আনি আমাৰ এই দুৰ্দশাখিনি দেখাবৰ কাৰণে তেওঁলোকে কোনো চেষ্টা নকৰে। এই ক্ষেত্ৰত তেওঁলোককো আমি ধিক্কাৰ দিছোঁ, আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যাতে আমাৰ অনুসূচিত জাতি গহপুৰ সমষ্টিত দিয়া আমাৰ অনুসূচিত জাতি ৰাইজ আছে, এই ৰাইজৰ কাৰণে ৰাস্তা ঘাটৰ উন্নয়ন, বিশুদ্ধ খোৱা পানী, স্বাস্থ্য সেৱা আৰু যি আমাৰ উন্নয়নৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা যিখিনি সুবিধা পায় এইখিনি দিবৰ কাৰণে অনতিপলমে আমি দাবী উত্থাপন কৰিছোঁ। আৰু ব্যক্তি আছে, মই বাইদেউ আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কওকচোন কিদৰে অহা যোৱা কিদৰে কৰে এতিয়া? আমি এতিয়া আহিব নোৱাৰোঁ, ৰাস্তা নাই, মেটেকাৰ মাজত ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, বহুত অসুবিধা, অকণমান মেডিকেলত যাব নোৱাৰি, বহুত অসুবিধাত আছোঁ আমি। আৰু আমাৰ নাৱৰে অহা যোৱা কৰোঁ, নাৱৰে চব আমাৰ নাৱৰে, ঘৰতে ইমান পানী। আপোনাৰ ওচৰলৈ বাইদেউ অকণমান আহিছোঁ, কিদৰে অহা যোৱা কৰে? কিদৰে অহা যোৱা কৰে, সৰু অকণ নাও আছে, তেনেকৈ আমি 7-8জন পৰিয়াল গাঁৱৰ ৰাইজ তেনেকৈ অকণমান আপডাউন কৰি মেলি আছোঁ। আৰু গৰু ছাগলী মানে মৰি অৱস্থা নাই, সৰু মেটেকা তুলি ভেটিত গৰু ৰাখিবলগীয়া হৈছে, মানুহ চাং সাজি থাকিবলগীয়া হৈছে অকণ বাচ্চা লৈ। আমি ইমান অসুবিধাত আছোঁ। অকণ যদি আপোনালোকে নিচিলা পাইছে আমাক গাঁওখন চাহ যে আমি খুব ভাল পালোহেঁতেন। নিশ্চয় মই পুনৰ পৰিৱেশটো দেখাব নোৱাৰিছোঁ। এয়া হৈছে গহপুৰৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ ভিতৰত। অকণমান যদি আপোনালোকে যদি গৈ চাই আহিলে আমি খুব ভাল পালোহেঁতেন। সেই স্থানত আমি যাম। আৰু এয়া হৈছে গহপুৰৰ দক্ষিণ জয়পুৰৰ এটা গড়কাপ্তানি পথৰ ওপৰৰ পৰিৱেশ। আচলতে মেটেকাই এক সমস্যাৰ সৃষ্টি কৰিছে, আৰু পানী কিছু কমিছে যদিও বৰ্তমান কিন্তু এই যিটো অঞ্চল, এই অঞ্চলৰ সমস্যাই আচলতে বিভিন্ন সমস্যা দেখা দিয়া পৰিলক্ষিত হৈছে। খোৱা পানীকে আদি কৰি বিভিন্ন সমস্যা, তাৰ উপৰিও এতিয়া মেটেকাই সমস্যাৰ সৃষ্টি কৰিছে, মেটেকাই চাৰিওফালে বেৰি ৰখা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।